মাই ডিয়াৰ ষ্টুডেণ্টছ, স্বাগতম মোৰ ইউটিউব চেনেল পাৱাৰ অফ ৰিডিঙলৈ। আজি মই তোমালোকলৈ লৈ আহিছোঁ ক্লাছ 6ৰ এছামিছৰ পাঠ নম্বৰ 6ৰ বৈজ্ঞানিক মানসিকতা আৰু সমাজ নামৰ লেচনটোৰ কুৱেশ্যন এনচাৰসমূহ। যোৱা ভিডিঅ'ত কেইদিনমান আগত মই ৰিমঝিম নামৰ কবিতাটিৰ 2টা খণ্ড বনাইছিলোঁ। তাৰে নেক্সট খণ্ডটো 3ৰ উত্তৰসমূহো মই দি দিছোঁ, তোমালোকে চাই ল'বা। আজি মই এইটো লেচনৰ কুৱেশ্যন এনচাৰসমূহ দিম, কিতাপত দেখুৱাই দিম, তোমালোকে কিতাপত চিন মাৰি ল'বা। এইটো কি আছে? তলত দিয়া প্ৰশ্নসমূহৰ শুদ্ধ উত্তৰটো বাছি উলিয়াই সঠিক বৃত্তটো পূৰ কৰা। সৰ্পই দংশন কৰিলে কি কৰা উচিত? ক. চাফ চিকুণকৈ থকা উচিত, খ. ৰাশিফল চোৱা উচিত, গ. বেজৰ ওচৰলৈ যোৱা উচিত, ঘ. ডাক্তৰৰ ওচৰলৈ যোৱা উচিত। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন খ. ডাক্তৰৰ ওচৰলৈ যোৱা উচিত। তোমালোকে ঘৰত গ'লকৈ মাৰি দিবা। নেক্সট আছে, আমি ৰাশিফল চাই দৈনিক কাম কিয় কৰিব নালাগে? অপশ্যন ক. ই সৰু কথা হোৱাৰ বাবে, খ. ই আমাৰ পৰম্পৰা নোহোৱাৰ বাবে, গ. ইয়াৰ বৈজ্ঞানিক ভিত্তি নথকাৰ বাবে, ঘ. আমি শিক্ষা দীক্ষাত পিছ পৰি থকাৰ বাবে। ইয়াৰ অপশ্যন হ'ব অপশ্যন গ। গটোত গোলকৈ মাৰি দিবা। নেক্সট 3ত আছে, কাৰ চিন মিলাবলৈ দিছে। অনুসন্ধিৎসু, কৌতূহলী, স্বাস্থ্যসন্মত, স্বাস্থ্যকৰ, যুক্তিনিষ্ঠ, যুক্তি থকা, বিৰল, পাবলৈ টান, বিকল্প, এটাৰ সলনি আন এটা, পৰম্পৰা, পূৰ্বৰে পৰাই চলি অহা নীতি, আৰু প্ৰজ্ঞা মানে তীক্ষ্ণ বুদ্ধি বা তত্ত্বজ্ঞান। নেক্সট 4ৰ ক'ত আছে, বৈজ্ঞানিক মন আৰু মানসিকতা বুলিলে কি বুজা? মই কিতাপত ধুনীয়াকৈ দেখুৱাই দিছোঁ, কিতাপত দেখুৱাই দিয়াটোহে ভাল, নহ'লে বনাই লিখিলে ভুল হৈ যাব পাৰে। ইয়াৰ পৰা লিখিবা। আমাৰ অনুসন্ধিৎসু মনেৰে প্ৰতিটো কথা চালি জাৰি চাই কিয় পায় অথবা কিয় নাপায় চিন্তা কৰিহে সিদ্ধান্ত লওঁ, তাকে বৈজ্ঞানিক মন বোলে। এনেকৈ লিখিবা। ইয়াৰ পিছত তাকে বৈজ্ঞানিক মন বোলে। নেক্সট লিখিবা, আমাৰ বৈজ্ঞানিক মনটোৱে শুদ্ধ বুলি দেখুৱাই দিয়া পথটোৱেদি যদি আমি আগুৱাই যাওঁ, তাকে বৈজ্ঞানিক মানসিকতা বোলে। হ'ল? তোমালোকে ধুনীয়াকৈ শুনি লিখি যাবা। নেক্সট ক'ত আছে, আমাৰ সমাজত এতিয়াও কিছুমান অবৈজ্ঞানিক ক্ৰিয়াকলাপ প্ৰচলিত হৈ থকাৰ কাৰণ কি? এইটো কিতাপতে ধুনীয়াকৈ আছে। অবৈজ্ঞানিক কথাবিলাক কিয় প্ৰচলিত হৈছে এইটো তোমালোকে লিখিবা। বৈজ্ঞানিক মানসিকতাৰ অভাৱৰ বাবেই আমাৰ সমাজত কিছুমান অবৈজ্ঞানিক ক্ৰিয়াকলাপ প্ৰচলিত হৈ আছে। ইয়াত ধুনীয়াকৈ আছে, ইয়াৰ পৰা ইয়ালৈকে লিখি দিবা। নেক্সট গত আছে, ভাল দিন বাৰ চাই কাম কৰাৰ যুক্তিযুক্ততা আছেনে? তোমালোকে লিখিবা, ভাল দিন বাৰ চাই কাম কৰাৰ যুক্তিযুক্ততা নাই। এনে কৰিলে আমাৰ সমাজখন উন্নতিৰ পথত আগুৱাই যোৱাত বাধা হ'ব। আমাৰ সমাজৰ কেতিয়াও উন্নতি হ'ব নোৱাৰে যদি আমি যুক্তি বিচাৰি থাকোঁ, দিন চাই বাৰ চাই, আজি ভাল দিন, আজি বেয়া দিন, গতিকে আমি সেইবিলাক চাব নালাগে। ঘ নম্বৰ, ছাত্ৰ ছাত্ৰীসকলৰ মনত বৈজ্ঞানিক মানসিকতাৰ বীজ কিয় ৰোপণ কৰা উচিত? বৈজ্ঞানিক মানসিকতাৰ বীজ কিয় ৰোপণ কৰিব লাগে এইটো লিখিবা। তোমালোকে লিখিবা, ছাত্ৰ ছাত্ৰীসকলৰ মনত বৈজ্ঞানিক মানসিকতাৰ বীজ ৰোপণ কৰিলে বৈজ্ঞানিক মানসিকতাই আমাৰ সমাজখনক অন্ধবিশ্বাস আৰু কুসংস্কাৰৰ পৰা মুক্ত কৰি সৰ্বাংগ সুন্দৰ কৰিব আৰু সমাজৰ উন্নতি হোৱাত বা সমাজখন আগুৱাই যোৱাত সহায় কৰিব। ইয়াৰ পৰা ইয়ালৈকে লিখি কি ক'লোঁ মই? সমাজৰ উন্নতিৰ পথত বা সমাজখন আগুৱাই যোৱাত কি কৰিব? সহায় কৰিব বৈজ্ঞানিক মানসিকতাই। অতীজত আমাৰ সমাজত অসুখ বিসুখ হ'লে তেনে ব্যক্তিক কাৰ ওচৰলৈ নিয়াৰ প্ৰথা আছিল? উত্তৰ,
অতীজত আমাৰ সমাজত অসুখ বিসুখ হ'লে তেনে ব্যক্তিক বৈদ্যৰ ওচৰলৈ নিয়াৰ ব্যৱস্থা আছিল। তোমালোকে শ্বৰ্টকৈ লিখি লিখি থ'লেই হ'ব মোৰ বাদি গৈ। পৰীক্ষাত কিন্তু নম্বৰ চাই যদি 1 নম্বৰ থাকে অকল বৈদ্য বুলিয়ে লিখিবা, যদি 2 নম্বৰ থাকে প্ৰশ্নৰ ইয়াৰ পৰা ইয়ালৈকে লিখিবা। পাছৰ ক'ত আছে বাহিৰত ফুৰিছে কি অহা কাপোৰ কানিৰে পাকঘৰত সোমাবলৈ নিদিয়াৰ আঁৰত কি বৈজ্ঞানিক ভিত্তি লুকাইছে। ইয়াৰ পৰা কাপোৰ কানিৰে পাকঘৰত সোমাবলৈ নিদিয়াৰ আঁৰত বৈজ্ঞানিক ভিত্তি আছে, কাৰণ বাহিৰত ধূলি মাকতিৰে লগতে বেমাৰৰ বীজাণু লাগি আহিব পাৰে। কাৰণ বাহিৰৰ পৰা ধূলি মাকতিৰ লগতে বেমাৰৰ বীজাণু লাগি আহিব পাৰে। সেয়ে কি কৰিব নালাগে, ফুৰিছে কি আহি আমি পাকঘৰত সোমাব নালাগে, এনেকৈ লিখিবা। নেক্সট আছে বৈজ্ঞানিক মানসিকতাৰ গৰাকী হ'বলৈ শিক্ষিত হোৱাটো জৰুৰী নেকি? তোমালোকে লিখিবা জৰুৰী নহয়। ইয়াৰ পৰা ইয়ালৈকে লিখি জৰুৰী নহয়। এজন মানুহ কেনেদৰে বৈজ্ঞানিক মানসিকতাৰ গৰাকী হ'ব পাৰে? বৈজ্ঞানিক মানসিকতাৰ এজন মানুহ কেনেকৈ হ'ব পাৰে? ইয়াৰ পৰা লিখিবা। নিৰক্ষৰ লোক এজনো বৈজ্ঞানিক মনৰ অধিকাৰী হ'ব পাৰে, মাত্ৰখিনি নিলিখিব, হ'ব পাৰে। তেওঁ প্ৰতিটো কথা বা ঘটনাৰ কাৰণবোৰ যুক্তিনিষ্ঠভাৱে ফহিয়াই চোৱাৰ প্ৰয়োজন আৰু যুক্তিৰে সকলো কথা চালি জাৰি চাব লাগে। ইয়ালৈকে লিখিলেই হ'ব। ইয়াৰ পৰা ইয়ালৈকে লিখিবা। নিৰক্ষৰ লোক এজনো বৈজ্ঞানিক মনৰ অধিকাৰী হ'ব লাগে, মাত্ৰ তেওঁৰ থাকিব লাগিব কি প্ৰতিটো কথা বা ঘটনাৰ কাৰণবোৰ যুক্তিনিষ্ঠভাৱে ফহিয়াই চোৱাৰ প্ৰয়োজন। তাৰপিছত এইখিনি লিখিবা যুক্তিৰে কথা চালি জাৰি চালেহে কি হ'ব, বৈজ্ঞানিক মানসিকতাৰ গৰাকী হ'ব পাৰে। যিজন মানুহে যুক্তিনিষ্ঠভাৱে কথাটো ভাল নে বেয়া চালি জাৰি চাব পাৰে। হ'ল। সমাজ এখনৰ উন্নতিৰ বাবে অন্ধবিশ্বাস আৰু কুসংস্কাৰ কিয় বৰ্জন কৰিব লাগে, অৰ্থাৎ কিয় ত্যাগ কৰিব লাগে আমি অন্ধবিশ্বাসবোৰ, এইটোৱে লিখি দিলি হ'ল। আকৌ বৈজ্ঞানিক মানসিক সমাজ এখনৰ কি কৈছে, সমাজ এখনৰ উন্নতিৰ বাবে আমি অন্ধবিশ্বাস আৰু কুসংস্কাৰ ত্যাগ কৰিলেহে, এনেকৈ লিখিবা, কুসংস্কাৰ ত্যাগ বা বৰ্জন কৰিলেহে সমাজৰ উন্নতি হ'ব বা সমাজখন আগুৱাই যাব, বা বৈজ্ঞানিক মানসিকতা আমাৰ সমাজখনক অন্ধবিশ্বাস আৰু কুসংস্কাৰৰ পৰা মুক্ত কৰি সৰ্বাংগ সুন্দৰ কৰিব। নেক্সট এইকেইটা লিখিবা। মনস যুগ ইক মানসিক, ঈশ্বৰ যুগ ইক ঐশ্বৰিক, মাধ্যম যুগ ইক মাধ্যমিক, স্বভাৱ যুগ ইক স্বাভাৱিক, মূল যুগ ইক মৌলিক, মুখ যুগ ইক মৌখিক। এইবাৰ উপন্যাস ঔপন্যাসিক এইটো ধুনীয়াকৈ চাব। লাগে ইয়াতে হস্ৰও আছে। ইতিহাস এইটো ঐতিহাসিক লাগে। শিক্ষা শৈক্ষিক, বাণিজ্য বাণিজ্যিক, ভূগোল ভৌগোলিক। এইকেইটা বৈজ্ঞানিক অবৈজ্ঞানিক, সময় অসময়, সাধু অসাধু, ন্যায় অন্যায়, ক্লান্ত অক্লান্ত, শান্ত দুষ্ট বা অশান্ত, ভয় নিৰ্ভয়। এইকেইটা বিপৰীত তলত দিয়া হৈছে গুণবাচক শব্দ। সৰল সৰলতা, দুৰ্বল দুৰ্বলতা, নম্ৰ নম্ৰতা, ভদ্ৰ ভদ্ৰতা, দৃঢ় দৃঢ়তা, উচ্চ উচ্চতা। গতিকে যদি ভিডিঅ'টো ভাল লাগিল ছাবস্ক্ৰাইব, লাইক, শ্বেয়াৰ আৰু কৰি মোক উৎসাহিত কৰিবা আৰু ধুনীয়াকৈ মুখস্থ কৰিবা। আজিলৈ এৰিছোঁ, বাই।